ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 মেথছৰ অনুশীলনী 1.5ৰ কুৱেশ্যন নম্বৰ 6টো তিনিটা কুৱেশ্যনছ আছে। এইটো তিনিটা কুৱেশ্যনছৰ সমাধান কৰি উলিয়াম, গতিকে তোমালোকে মনোযোগেদি চাই থাকিব। ফাৰ্ষ্টত দিছে ফাৰ্ষ্ট ওৱান, যদি x = 1 + √2 তেন্তে দেখুওৱা যে x - 1/x হোল কিউব = 8 হয়। আৰু 2 নম্বৰ দিছে সৰল কৰা 1/1 + √2 + 1/√2 + √3 + 1/√3 + √4। আৰু এটা দিয়া আছে 1.27 বাৰ দিয়া আছে আৰু 0.13 বাৰ দিয়া আছে। পৰিমেয় সংখ্যা দুটা যোগ কৰিব লাগে আমি, গতিকে 1 by 1 সলভ কৰি যাম বা সমাধান কৰি যাম, তোমালোকে চাই যাবা। কুৱেশ্যন নম্বৰ 6ৰ 1 সলিউশ্যন। দিয়া আছে হয়নে, আমাক দিয়াই আছে। দিয়া আছে আমাক কি দিয়া আছে, x = 1 + √2 দিয়া আছে হয়নে, 1 + √2 দিয়া আছে নাই, 1 + √2 দিয়া আছে। এটাকে আমি এক ভগ্নাংশ লিখিলে 1/x = 1/1 + √2 লিখিব লাগিব হয় নাই। গতিকে আমি এইটোক আকৌ আমি অলৰেডি আমি কৰিয়ে আহিছোঁ। 1/1 + √2, ইয়াত যদি প্লাছ হয় আমি কিহেদি মাল্টিপ্লাই কৰিম, পূৰণ কৰিম বুলি কৈছিলোঁ, 1 - √2, 1 - √2 এইটোদি আমি পূৰণ কৰিম বুলি কৈছিলোঁ হয়নে। এতিয়া চোৱা, ইয়াত 1 + √2 আছে, ইয়াত 1 - √2 আছে। তাৰমানে কি এনেকৈ হৈ আছে a + b আৰু a - b হৈ আছে। গতিকে এই ফৰ্মুলাটো কি হ'বগৈ, a² - b² হৈ যাবগৈ হয় নহয়, a² - b² হ'বগৈ। গতিকে আমি এইটো কি বুলি লিখিব লাগিব, a², এইটো ফৰ্মতে লিখিবগৈ লাগিব। গতিকে আমি এনেকৈ লিখিম 1 × 1 - √2 মানে 1 - √2 হ'ব। গতিকে এইটো আমি লিখিম 1 মানে কি a, গতিকে 1² - a + a -√2 মানে কি b, গতিকে √2²। গতিকে ইয়াত 1 - √2 আহিলে ইয়াত 1 আহিব, ইয়াত স্কুৱাৰ আৰু ৰুট কেঞ্চেল আউট কৰিলে 2 থাকিলে। তেতিয়া কিমান থাকিলে, ইয়াত 1 - √2, 2 - 1 মানে -1, -1 থাকিলে ন, থাকিলে। গতিকে এইটো আমি যদি হেৰি কৰোঁ তেতিয়া আমাৰ আনচাৰটো কি বুলি আহি যাব, -1 + √2 আহি যাব হয়নে। তাৰপিছত আমি লিখিব লাগিব কি বুলি, এটাকে আমি কি বুলি লিখিম, x, আৰু এটা আমাক কি বুলি দিয়া আছিল লগতে যে x - 1/, হোল কিউব হয়নে, x - 1/x হয় নহয়, হোল কিউব বুলি দিয়া আছিলে। গতিকে আমি হোল কিউবটো নলিয়াই প্ৰথমতে আমি x - 1/xৰ ভেলুটো আমি উলিয়াই ল'ব লাগে, x - 1/xৰ ভেলুটো আমি উলিয়াই ল'ব লাগিব। তেতিয়া আমাৰ কি হয় চোৱা, xৰ ভেলুটোতো আমি অলৰেডি পাই আহিলোঁ, এইটো আমাক দিয়াই আছিলে, কি বুলি দিয়া আছিলে, এইটো দিয়া আছিলে হয়নে, 1 + √2 -1/xৰ ভেলু আমি কি পালোঁ, এইটো -1 + √2 হয় নহয়। গতিকে আমি এইটো লিখি যাম 1 + √2 - a + 1 - √2, তেনেহ'লে এইটো কি হ'ল, 1 + 1 মানে 2, √2 - √2 মানে 0। গতিকে আমাৰ আনচাৰটো হ'ব 2 হয়নে। এটাকে আমি কি লিখিব পাৰোঁ, x - 1/x হোল কিউব মানে কিমান, 2 x - 1/xৰ ভেলুটো কিমান আমি পাইছিলোঁ, 2 পাইছিলোঁ, মানটো কিমান পাইছিলোঁ, 2 পাইছিলোঁ। গতিকে x - 1/xৰ
এক্স হোল কিউবৰ ভেলুটো কিমান হ'ব 2 কিউ হ'লে কিমান হ'ব 2 হ'লে 8 হ'ব এনেকৈ 2 পূৰণ 2 তেতিয়া কিমান 2 দুগুণ 4 4 দুগুণে 8 হয় গতিকে 8 হয় বুলি কৈছে হয়নে এইটো তোমালোকৰ আনসাৰ কুৱেশ্যন নম্বৰ 2 দি আছে 1/1 + √2 + 1/√2 + √3 + 1/√3 + √4 দিয়া আছে গতিকে তো আমি সমাধান কৰিব লাগিব হয়নে আগতে আমি এইটো কৰি আহিছোঁই গতিকে প্ৰশ্নটোকে আমি লিখি লওঁ হয়নে 1 + √2 + 1/√2 + √3 + 1/√3 + √4 গতিকে আমি মই আগতে কৈ আহিছোঁ যদি ইয়াত প্লাছ থাকে মাইনাছ থকা এটা আমি পূৰণ কৰি দিম 1 + √2 পূৰণ 1 - √2 1 - √2 প্লাছ ইয়াত 1/√2 + √3 আছে গতিকে ইয়াত আমি √2 - √3 ডিভাইডেড বাই √2 - √3 পূৰণ কৰিম সৰি ইয়াত প্লাছ ইয়াত কি আছে 1/√3 + √4 ইনটু √3 - √4 ডিভাইডেড বাই √3 - √4 কৰিম হয় নহয় গতিকে ইয়াত আমি অথনি কৰিলোঁ যে আমি যে a স্কোয়াৰ হয় নহয় তেনেকৈ আমি ক'ত ভাঙিবগৈ লাগিব বুজি পাইছেনে ইয়াত 1 স্কোয়াৰ মাইনাছ √2 হোল স্কোয়াৰ 1 মাইনাছ √2 প্লাছ √2 মাইনাছ √3 ডিভাইডেড বাই √2 হোল স্কোয়ার মাইনাস √3 হোল স্কোয়ার প্লাস ইয়াত √3 মাইনাস √4 ডিভাইডেড বাই √3 হোল স্কোয়ার মাইনাস √4 হোল স্কোয়ার হয়নে তেনেহলে ইয়াত 1 মাইনাস √2 আছে 1 হোল মাইনাস স্কোয়ার রুট ক্যান্সেল আউট থাকিলে 2 হোল প্লাস √2 মাইনাস √3 স্কোয়ার রুট ক্যান্সেল আউট গলে 2 স্কোয়ার রুট ক্যান্সেল আউট গলে 3 আর √3 মাইনাস √4 স্কোয়ার রুট ক্যান্সেল আউট গলে 3 আর স্কোয়ার রুট ক্যান্সেল আউট গলে 4 গতিকে এতিয়া আমি চাওঁ 1 minus √2 here minus 1 plus √2 minus √3 minus 1 plus √3 minus √4 মানে minus 1 এই গোটেইখিনি তলত কি হৈ আছে -1 হৈ আছে হয়নে গতিকে আমি নেক্সট লিখিব পাৰো মাইনাস প্লাস হৈ যাব হয় নাই এটো ইয়াৰ লগত মাইনাস হৈ যাব মাইনাস প্লাস √2 এফালে মাইনাস ইয়াত মাইনাস এটো প্লাস হৈছে মাইনাস হৈ যাব √2 মাইনাস প্লাস হৈ যাব √3 মাইনাস √3 এই মাইনাস প্লাস হৈ যাব √4 এতিয়া -1 √2 পৰা √2 গুচি গলে 0 এফালে √3 পৰা √3 গুচি গলে 0 আৰু থাকিলে কি √4 হয়নে গতিকে তোমালোকৰ আনসাৰটো কি হ'ব এতিয়া চোৱা ইয়াত -1 আছে হয়নে প্লাস 4 তো আমি ৰুট ক্যান্সেল আউট কৰিলে কিমান বাৰ পাওঁ 2 গতিকে 2 ৰ পৰা 1 গুচি গলে আমাৰ কি থাকে আনসাৰটো 1 থাকে এটো হয়নে এটো চোৱা -2 তো ক্যান্সেল আউট গুচি গল -3 ক্যান্সেল আউট গুচি গল থাকিলে কি √4 -1 প্লাস √4 থাকিলে √4 ক আমি ক্যান্সেল কৰিলে 2 হয়নে ৰুট স্কয়াৰ হেৰি হলে √4 ৰ এটো বৰ্গমূলটো কিমান 2 হয় নাই গতিকে 2 -1 + 2 ৰ পৰা 1 গুচি গলে 1 এটা তোমালোকৰ আনসাৰ
কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 দি আছে পৰিমেয় হয় নে নহয় এইটো আমি চাব লাগিব হয়নে এইটো কি দি আছে চোৱা 1.27 বাৰ আৰু 3.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা এইটো দুটা যোগ কৰিব লাগিব গতিকে আমাৰ প্ৰশ্নটো 0 দিয়া আছে 1.27 বাৰ আৰু 0.13 বাৰ এইটো আমি প্লাস কৰিব লাগে সলিউশন আমি ধৰি ল'ব লাগিব ধৰা হ'ল x equal 1.27 বাৰ 27 বাৰ 7 বাৰ মানে 7 গৈ আছে মানে হেক নহয় গতিকে ডেসিমেল কি আছে ইয়াত ডেসিমেল হয়নে এটাৰ পাছত ডেসিমেল আছে গতিকে আমি 10x কৰি ল'ব 10 ৰ লগত পূৰণ কৰিব লাগিব ওকে 10x পূৰণ কৰিলে আমি কিমান পাম 10 * x মানে 10x মানে ইকুৱেল যদি আমি ইয়াতো 10 এটা পূৰণ কৰি দিওঁ 10 * 1.27 মানে 7 গৈ আছে হয় নহয় এইটো গৈ আছে তেনেহ'লে ইয়াৰ আমি 10x পালোৱে 10 ৰ লগত x পূৰণ কৰি মিলি 10x পালোৱে আৰু 10 ইয়াত কিমান হ'ব তেতিয়াহ'লে 12.7 বাৰ এনেকৈ গৈ থাকিব গতিকে এইটো সমীকৰণ 1 বুলি আমি ধৰি ল'লোঁ আকৌ সমীকৰণ 1 আকৌ 10 পূৰণ কৰি আমি কি পাম 10 গুণ 100x তেনেহ'লে ইয়াৰ লগতো 2 এটা পূৰণ কৰিলে আমি কিমান পাম 10 12 কিমান হ'ব 10 12 এতিয়া চোৱা 12.7 ক 10 এৰে পূৰণ কৰিলে 12.7 পূৰণ 10 হ'লে কিমান আৰু 0 7 2 1 2 তেতিয়াহ'লে আমি 120.7 তেনেকৈ গৈ থাকিব হয় নহয় সমীকৰণ 2 কাৰণ 7 গৈ আছে যেতিয়া আমাৰ ডেসিমেলত আকৌ 7 গৈ থাকিব হয়নে গতিকে এতিয়া 2 ৰ পৰা 1 টো আমি বিয়োগ কৰিব লাগিব সমীকৰণ 2 বিয়োগ সমীকৰণ 1 ইমপ্লাইজ হয়নে 100x minus 10x equal 127.7 minus 12.7 তেতিয়া কিমান থাকিলে ইয়াত 90x এইফালে 127.7 ৰ পৰা 12 যদি গুচি যায় 127 ৰ পৰা 12 গুচি গ'লে কিমান থাকিলে 1 5 7 ৰ পৰা 5 2 গ'লে 5 2 ৰ পৰা গ'লে 1.00 ইয়াতো 7 ডট গৈছিলে ইয়াতো 7 ডট গৈছে গতিকে 0 হ'ব 115 থাকি যাব হয়নে গতিকে 115.00 টো নিলিখিলে একো নহয় এতিয়া 90 লগত x পূৰণ আছে বা x ৰ লগত 90 পূৰণ আছে গতিকে 90 টো এফালে গ'লে কি হৈ যাব ডিভাইড হৈ যাব 115 divided by 90 হয়নে 150 divided by 90 হৈ যাব নে গতিকে এতিয়া আমি কেনসেল আউট কৰিব পাৰোঁ ইয়াক কেনসেল আউট কৰিলে আমি কিমান পাম কেনসেল আউট কৰিলে 5 7 গুণ 40 4 কৰি দিলে 5 গুণ 5 4 ইয়াক আমি 90ক আমি 5 এৰে কেনসেল আউট কৰিলে কিমান পাম 18 পাম মানে 5 গুণ 40 ৰ 4 গুণ 4 কৰিলে 5 গুণ 5 4 মানে ইয়াক আকৌ 5 3 গুণ 15 5 3 গুণ 15 5 3 গুণ 15 5 করলে 5 গুণ 10 11 23 পালো না হয়নে এতিয়া
আমি এইটোক এতিয়া এনেকৈ কৰিব পাৰোঁ এতেকে আমি কি লিখিম 23 ডিভাইডেড বাই 18 ইকুৱেল যদি এইটোক আমি লিখোঁ তেনেহ'লে 18 ইয়াক ডিভাইড কৰিলে 1 কেইবাৰ যাব চোৱা 22 18 1 23 পৰা উত্তৰ গ'লে 5 থাকিলে 0 বহালোঁ পইণ্ট আহিলে কিমান হ'ব 2 উত্তৰং 36 3 উত্তৰং কিমান হ'ব বেছি হৈ যায় গতিকে 2 উত্তৰং 36 2 যাব 10 পৰা 4 6 গ'লে 4 4 পৰা 3 গ'লে 1 14 থাকিলে 114 হ'ল গতিকে 114 হ'লে 140ক উত্তৰ কেইবাৰ যাব 8 বাৰ যাবনে 8 গুণ 64 4 6 কৰিলে 8 গুণ 8 6 14 144 হয় গতিকে 7 বাৰ যাব চাগে 7 বাৰ 7 8 গুণ 56 6 5 কৰিলে 7 গুণে 7 5 12 126 7 10 পৰা 6 গ'লে 4 3 পৰা 2 গ'লে 1 আকৌ 140 হৈ যাব গতিকে 1.27 বাৰ হ'লগৈ আকৌ এতিয়া আকৌ আমি লিখিম আকৌ আৰু এটা দিয়া আছিলে আমাক আকৌ আমাক কি দি আছিলে 0.13 এটাও দি আছিলে 13 ভাগ হয়নে গতিকে আকৌ ধৰি ল'বগৈ লাগিব আমি আকৌ ধৰা হ'ল y ইকুৱেল 0.13 বাৰ দি আছিলে হয়নে এতিয়া ডেচিমেল এটাৰ পাছতে আমাৰ নাম্বাৰ কেইটা আছে গতিকে আমি কি লিখিম 10 এটা আমি মাল্টিপ্লাই কৰিম বোথ সাইড 10 ইনটু y ইকুৱেল 10 ইনটু 0.13 বাৰ ইয়াত কিমান হ'ল 10y হ'ল ইয়াৰ কি হ'ল 10y হ'ল ইকুৱেল ইয়াৰ 1 পইণ্ট কি হৈ যাব 3 হৈ যাব হয়নে 1.3 বাৰ গতিকে এইটো সমীকৰণ 1 বুলি দিলোঁ এতিয়া আকৌ সমীকৰণ সৰি ইয়াত আমি 1 সমীকৰণ দিলোঁ নহয় গতিকে ইয়াত 3 বুলি দিব লাগিব কি সমীকৰণ 3 আকৌ সমীকৰণ 3ক 10 পূৰণ কৰি আমি পালোঁ ইয়াত 100 10 গুণে 100y হয় ইকুৱেল এইটো যদি আমি 10 পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 13 পইণ্ট কিমান হ'ব 3 বাৰ হৈ যাব 3 গৈ থাকিব বাৰ মানে 3 গৈ থাকিব অকল 3 গতিকে ইয়াকো আমি বিয়োগ কৰিব লাগিব বুজি পাইছেনে সমীকৰণ 4 পৰা 4 বিয়োগ 3 হয়নে সমীকৰণ 3 ইমপ্লাইজ আমি কি পাম যে 100y মাইনাছ 10y ইকুৱেল 13.3 বাৰ মাইনাছ 1.3 বাৰ তেতিয়াহ'লে কিমান থাকিলে ইয়াত 90y ইকুৱেল 13 পৰা 1 গ'লে 12.0 অকল 12 আছে বুলি ক'লেই হ'ব তেনেহ'লে আমি কি লিখিম y ইকুৱেল 12 ডিভাইডেড বাই 90 হ'ল হয়নে 12 ডিভাইডেড বাই 90 বুজি পাইছেনে তেনেহ'লে যদি আমি ইয়াক যদি কেঞ্চেল আউট কৰোঁ তেনেহ'লে আমি কি বুলি ক'ব পাৰোঁ 2 6 গুণে 12 ইয়াত ডাইৰেক্ট লিখি দিছোঁ আৰু 2 6 গুণে 12 6 2 গুণ 12 6 15 90 হয় নহয় গতিকে এইটো পালোঁ নাই আমি এতেকে লিখিব পাৰোঁ কি ইয়াত মই লিখি দিছোঁ অ'কে এতেকে 2/15 ইকুৱেল 15 এদি যদি 2ক যদি আমি 15 এদি ডিভাইড কৰোঁ কিমান হ'ব ইয়াত 0 আহি যাব 0 আৰু ডেচিমেল 1 15 5 আকৌ 0 3 15 45 তেনেহ'লে আকৌ 5 আকৌ 0 3 3 3 0.133 তেনেকৈ যাব গতিকে আমি লিখিব পাৰোঁ কি 0.13 বাৰ বুলি আমি লিখিব পাৰোঁ হয় নহয়
এতিয়া আমি লিখিম এতিয়া আমি কি বুলি লিখিব লাগিব কি পালো আমি 1 পইণ্ট আমি কি পাইছিলোঁ 27 বাৰ প্লাছ 0.13 বাৰ কি হ'ব তেনেহ'লে ইয়াৰ মানে কি আছিলে 1.27 বাৰ কি আছিলে 23 ডিভাইডেড বাই কিমান আছিলে 18 প্লাছ 0.13 বাৰ মানে কিমান পাইছিলোঁ কিমান 2/15 হয় নাই 2/15 আছিলে আৰু 2/15 আৰু 15 আৰু 18 লসাগু কিমান আছিলে 90 আছিলে হয়নে গতিকে আমি লসাগু 90 ল'বই লাগিব হয়নে গতিকে 23 আৰু 2 এইফালে চোৱা লসাগু কিমান আছিলে 90 23 হেৰিতে কিমান আছিলে আমি পাইছিলোঁ আগতে কিমান 115 প্লাছ 2 ভেলুটো আমি কিমান পাইছিলোঁ 12 পাইছিলোঁ না ইয়াত এইটো 12 আছিলে গতিকে এইটো দুটা প্লাছ কৰিলে আমাৰ কিমান হ'ব 12 প্লাছ 15 মানে কিমান 27 তেনেহ'লে 127 ডিভাইডেড বাই 90 এতিয়া 90 যদি 127 আৰু 90 যদি হৰণ কৰোঁ এবাৰ যাব হয়নে এবাৰ বোলে হাতৰ পৰা নহ'লে 7 2 পৰা 12 পৰা 9 গ'লে 3 7 30 0 বহালোঁ পইণ্ট আহিলে কিমান বাৰ যাব 3 9 গুণ 27 4 9 গুণ 36 4 360 গতিকে আমি ইয়াত কি লিখিব পাৰোঁ 1.4 হয়নে আৰু যদি 360 হয় ইয়াত 1 আহি যাব 0 আকৌ 0 এটা আহিব লাগিব তেতিয়া 1 আহি যাব ইয়াত হয়নে 100 পৰা 90 গ'লে আকৌ 1 গতিকে 1 বাৰ হৈ যাব গতিকে আনচাৰটো হ'ব তোমালোকৰ এইটো ইয়াত 1 1 1 1 গৈয়ে থাকিব বুজি পাইছেনে 1 1 1 1 গৈয়ে থাকিব গতিকে তোমালোকৰ আনচাৰটো এইটো যদি ভিডিঅ'টো বুজি পালা হয়নে যদি ভিডিঅ'টো বুজি পালা তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ